गुड मर्निंग। आज रातिपुवा बहुत सोनकाले उठिबलगिया हल, कामो ढेर आছিলে আৰু ৰাতিপুৱা শুই উঠি এয়া দেখিছে ওপৰত বান্দৰ ভেকুই তিতা খাই আছে আৰু আমি ভাবো ভেকুই তিতা বান্দৰে নাখায়, কিন্তু ইহঁতি খাই থাকে। আৰু এতিয়া আহিলো সেলুনলৈ। সেলুনৰ মানে দাড়ি চুলি কিডাল কাটি লওঁ, এইকেইদিন মানে পুৰা জাবৰ হৈ আছে গোটেইটো, আৰু ঘৰতো কাম চলি আছে মানে মিস্ত্ৰীৰ লগত, সেইকাৰণে দাড়ি চুলি কাটিবলৈ সময় পোৱা নাই। আজি বোলো সময় উলিয়াই দাড়ি চুলি কিডাল কাটি ললো, আৰু এয়া কাটি মেলি এতিয়া টাউনলৈ যাবলৈ ৰেডি হৈ আছো। লগৰ এজন আহিব, এয়া আহিলে আৰু এজন আহিব, তেখেতৰ কাৰণে ৰখি আছো। এইফালে লগত আছে দীপু মই আৰু এজন যাব। এতিয়া মোৰ মুখ খোজা বহি আছো, ইমান দেৰি কৰিছে এতিয়ালৈকে আহি পোৱাহি নাই। অৱশেষত সেয়া আহি পাইছে। ইমান দেৰি ৰখি আছো তোলৈকে। আজি তিনিজন আমি ক'ত গৈ আছো আপোনালোকক দেখাই আছো। আৰু এতিয়া আমি আহি পাই গ'লোহি, পাই পেলাই গাড়ীখন পাৰ্কিং কৰি লওঁ এটা ভাল জেগাত। মানে ক'তো জেগা নাইকিয়াই হৈছে মানে পাৰ্কিং কৰিবলৈ, ইমানেই গাড়ী। এইফালে দীপুৱে পাৰ্কিং কৰিলে গছজোপা তলতে, গছৰ তলত পাৰ্কিং কৰিবলৈও হয়, হ'লেও উপায় নাই। আৰু এতিয়া আমি বোলো ভিতৰৰ পৰা দেখাই আছোঁ। এইফালে আহিছোঁ আজি চিনেমা হললৈ। এইফালে তিনিখন চিনেমা আহি আছে, মানে কেইখনমান লাগিয়ে আছে। আমি আহিছোঁ চাবলৈ বেলেগ এখন চিনেমা। এইফালে এখন জৰাছিক পাৰ্ক, এখন ভাল চিনেমা হ'ব চাবলৈ। আৰু এতিয়া আমি লিফ্টতে যাম। এইকেইটা আকৌ খোজকাঢ়ি যাবলৈ এলাহ, সেইকাৰণে বোলে লিফ্টতহে যায়। আৰু এতিয়া লিফ্টৰ পৰা নামি আপোনালোকক এটা পৰিৱেশ দেখাই দিছোঁ। লিফ্টত মানে দৰ্জালৈকে মানে পূৰা লাইনৰ ভিৰ। মই মানে লিফ্টতে ওলমি আছোঁ এয়া, আৰু দেখিছে মানুহৰ কিমান লাইন। আৰু এয়া হৈছে অসমীয়া চিনেমা চাবলৈ অহা মানুহৰ ভিৰ। ৰুদ্ৰ আজিৰ পৰা প্ৰথম লাগিছে হলত। আজি শুকুৰবাৰ, আমি আজি ছেকেণ্ড শ্ব' চাবলৈ আহিছোঁ 12টা বজাৰ পৰা আইনক্সত। এইফালে চেকিং চলি আছে, আমাৰ চেকিং হৈ গ'ল। আৰু এতিয়া আমি হলৰ ভিতৰত সোমাই যাওঁ। আৰু এইখন আহিব ৱাৰ 2, এইখনো ভাল হ'ব চাবলৈ, ঋতিকৰ আৰু NTR আছে চাউথৰ। এইফালে চকলেট আছে, আপোনালোকে খাই যদি খাই ল'ব পাৰিব, আমি নাখাওঁ। আৰু আমি এতিয়া হলৰ ভিতৰত সোমাই যাওঁ। চিনেমা আৰম্ভ হৈ গ'ল, আমি আহি পোৱা 10 মিনিটমান লেট হৈ গ'ল। এইফালে চিনেমা আৰম্ভ হৈয়ে আছে, আৰু আমাৰ নিজৰ ছিটকেইটা বিচাৰি লওঁ। আৰু দীপকে মই আমি একেলগে পালোঁ ছিট, আৰু দীপুৱে ওপৰত অকলে পালে। আমি দুয়োটা একেলগে বহোঁ। এইফালে চিনেমা পূৰা ধামধুম একশ্যন চলি আছে, দেখাই দিছোঁ আপোনালোকক। গোটেই চিনেমা দেখাব নোৱাৰোঁ, সেইটো আইনীভাৱে মই জগৰীয়া হৈ যাম। চিনেমা চাই হৈ গ'ল, এয়া চিনেমা এদায়। এয়া দেখিছে কিমান মানুহৰ ভিৰ। চিনেমা হলৰ পৰা ওলাই বিশাললৈ আহিলোঁ। মই অকণমানি কেইটামান বস্তু ল'বলগীয়া আছে ল'ৰাৰ কাৰণে এখন টিপাল ল'লোঁ, আৰু মোৰ কাৰণে এটা হাফ পেণ্ট ল'লোঁ। এইফালে দীপুৱে নিজৰ ছোৱালীৰ কাৰণে কাপোৰ চাই আছে, আৰু এইফালে এইখিনি কাপোৰ সি চইচ কৰিলে। মই এয়া হাফ পেণ্ট আৰু টাৱাল এখন ল'লোঁ। আৰু এইফালে দীপকো নিজৰ ছোৱালীজনীৰ কাৰণে কিবাকিবি ল'লে। আমি চবেই বজাৰ কৰি ল'লোঁ তিনিটাই চিনেমা হলৰ পৰা ওলাই। আৰু এতিয়া আহি পালোঁহি আমি যোৰহাটৰ সকলোৱে পৰিচিত গগৈদা হোটেল। এতিয়া গগৈদা হোটেলত আজি মই প্ৰথম ভাত খাম। বহুত দিনৰ পৰা শুনি আছোঁ গগৈদা হোটেল, কিন্তু আজি এয়া দীপকে লৈ আহিলে। আৰু এতিয়া ভোকো লাগিছে, সোনকালে ঘৰৰ পৰা ওলাই অহা। এতিয়া ভাতটো আমি খাই লওঁ। ভাতত কি কি আছে দেখা দিছোঁ। এই দাংবডি আলু চব্জি, পাপৰ, দালি, আৰু এইফালে আছে তিয়ঁহ, চালাড, পিঁয়াজ, নেমু, আৰু এইটো গাহৰি এটা স্পেচিয়েল কাৰী। ইয়াত গাহৰিৰ কাৰণে ফেমাছ। দেখিছে কেনেকুৱা ধুনীয়া, দেখাতে ভাল লাগিছে, খায়ো সঁচাকৈ বহুত মজা লাগিছে গাহৰিটো খাই পেলাই। এক্সট্ৰা গ্ৰেভি লাগিলে আপোনালোকক দি দিব। আৰু চাউলটো মানে ইমান ধুনীয়া চাউল এটা দিছে খাবলৈ। সদায় মানে ভাত খাবলৈ হ'লে হোটেলবিলাকক সদায় চাউলটো ভাল দিব লাগে। আৰু ইয়াত মানে ইমান ধুনীয়া চাউল দিছে, আৰু গৰম পূৰা মানে চুবই পৰা নাই। আমি আহি পাইছোঁহি মানে পূৰা গৰম খানা। আমি 4টা বজাত আমি খাবলৈ আহিছোঁ, 4টা বজাতো মানে পূৰা চব গৰম হৈ আছে খানা। আৰু প্ৰত্যেকটো মানে আইটেমেই মানে টেষ্টি হয়। এইফালে চব্জি আছে, এটা বি জলকীয়া আৰু এইটো বাঁহৰ গাজ দি পেলাই দিয়া এটা চাটনি আছে, সেইটো বহুত ধুনীয়া হৈছে খাবলৈ। ইয়াৰ নামটোতো আগতে শুনিয়ে থাকোঁ, কিন্তু আজিহে খাবলৈ আহিছে। মজা।
ভাত পানী খাই ঘৰ পালোহি আৰু এই বজাৰ চজাৰ কৰি মাহঁতত দি দিলোঁ আৰু বজাৰ মানে মাহঁতলৈ কিবা কিবি আনিছোঁ। এইখন তোমাৰ মুতিবৰ কাৰণে আনিছোঁ দেই, ইয়াতে তুমি মুতিবা। আকৌ তুমি কেলে নাপাৰা এতিয়ালৈ? এইটো দেউতা ভাগৰ পেণ্ট, তুমি নিপিন্ধিবা। এইযোৰ আপোনাৰ চেণ্ডেল হ'ব নে বস্তু? আন্দাজতে আনিছোঁ আৰু ভৰিটো চাই পেলাই হ'ব যেন লাগিছে। হ'ব এই হিচাপত একদম। এইযোৰ আপোনাৰ ভাগত। তাৰপৰা এয়া ল'ৰা ভাগৰ খাদ্য, ইয়াত চাগু তাগু আছে, এইবোৰ ধেৰ আছে কিবা কিবি। আৰু এইটো তোমাৰ ভাগৰ গাখীৰ দেই, এইটো দাম বহুত, 830 টকা লৈছে। এইটো 830 টকা। বজাৰ তাল মিচি আৰু কি আছে? চাগু, বাদাম, তাৰপৰা সেইবোৰ দাইল চাইল বনাই খাবলৈ, তিয়াই খাব পাৰিব আৰু বৰ দাম দেই এইটো।